নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল এজ এ টিচাৰ মই আপোনালোকক কিছুমান টিপছ দিবলৈ ওলাইছোঁ যিহেতুকে আপোনালোকে জানে যে 4500 পদৰ যিটো বিজ্ঞাপন সেই অনুসৰি ভেকেন্সি বেকআপ ওলাইছে ডিষ্ট্ৰিক্ট ৱাইজ গতিকে ইয়াতে মই ইউপিৰ যি ভেকেন্সি বেকআপ ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ আপোনালোকে 2-4 দিন যাব দিয়ক এতিয়া এপ্লাই নকৰিব কাৰণ এতিয়া এপ্লাই কৰিলে পিছত পস্তাব লগা হ'ব পাৰে কাৰণ ডিষ্ট্ৰিক্টটো আপোনালোকে কি প্ৰিফাৰেন্স দিব কি নিদিব সেইটো ভালদৰে বুজি পাই তাৰ পিছত এপ্লাই কৰিব মানুহৰ কথাত কোনো এপ্লাই নকৰিব যে মই এইটো ডিষ্ট্ৰিক্টতে পাম বুলি নহলে মোৰ নিচিনা আপোনালোকে এদিন মানে ভাবিব যে মোৰ নাম্বাৰ থকা সত্ত্বেও মই নাপালোঁ গতিকে আপোনালোকে অলপ ৱেট কৰক মই আৰু ভিডিঅ' বনাম ডিষ্ট্ৰিক্ট ৱাইজ কোনটো ক'ত কেনেকুৱা কাট অফ যাব সেই পৰিপ্ৰেক্ষিতত আপোনালোকে টেট পাছ কিমান প্ৰাৰ্থী আছে সেইবিলাক ভাবি চিন্তি নিজৰ বিবেকেৰে কাম কৰিব কাৰণ আপোনালোকে জানে যে একজন ক্যান্ডিডেটে এটাহে এপ্লিকেশন কৰিব পাৰিব তাৰ লাগিলে যিমানে সিটেটৰ সাৰ্টিফিকেট থাকক বা এডিটৰ সাৰ্টিফিকেট থাকক একজন ক্যান্ডিডেটে এটা এপ্লাই কৰিব পাৰিব সেই কাৰণে অলপ ভাবি চিন্তি নিশ্চিন্ত মনে নিজৰ বিবেচনাৰে এপ্লাই কৰিব আদাৰৱাইজ এপ্লিকেশনটো মানে হ'ব কিন্তু আপুনি নিজত লাষ্টত গৈ ভাবিব যে মই এই তিনিটা ডিস্ট্ৰিক্ট কৰিব নালাগিছিল বেলেগ তিনিটা ডিস্ট্ৰিক্ট কৰিলে ভাল হ'ল হয় ধন্যবাদ।